অভয়পুৰীৰ পৰা পাচনীয়া সংযোগী পকী পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ। আশ্চৰ্যজনকভাৱে পুৰণা কালভাৰ্টৰ ওপৰেৰে ঠিকাদাৰ নিৰ্মাণ কৰিলে ৰাস্তা। গ্ৰাম্য বিকাশ মন্ত্ৰালয়ৰ পুঁজিৰ 11,45,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণত পথটোৰ দূৰত্ব আছিল 14.20 কিলোমিটাৰ। পথটো নিৰ্মাণৰ ঠিকা লাভ কৰা কলকে তাকে পথটো তেতিয়াৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে যদিও অদ্যাপি পথটোৰ 40% কামেই সম্পূৰ্ণ কৰিব পৰা নাই। স্থানীয় ৰাইজে অভিযোগ কৰা মতে পথটো লেহেম গতিত নিৰ্মাণ কৰি থকা হৈছে। এইদৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিলে অনাগত 2-3 বছৰতো কামটো 100% সম্পূৰ্ণ হৈ নুঠিব। পথটোৰ মাজত থকা কিছুমান কালভাৰ্ট এতিয়াও নতুনকৈ নিৰ্মাণ কৰা হোৱা নাই। ইয়াৰ উপৰি খুৰাগাঁও চাৰিআলিৰ দক্ষিণ দিশত থকা এটা পুৰণি কালভাৰ্ট নতুনকৈ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে সেইটোৰ ওপৰেদি পথটো নিৰ্মাণ কৰি আছে। বাইক তথা অইন গাড়ীৰে যাতায়াত কৰা ৰাইজৰ সেই অঞ্চলসমূহত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা জাগ্ৰত হোৱাৰ সম্ভাৱনা আছে, কিয়নো তাত নাই কোনো ধৰণৰ সাংকেতিক চিহ্ন। পথটোৰ কিছু অংশ নিয়ম মাফিক বহল যদিও কিছু অংশ ৰহস্যময়ভাৱে কৰিছে সংকুচিত। ভালদৰে কৰা নাই চাইড বামৰ কাম। ৰাইজে সংশ্লিষ্ট মহলৰ ওপৰত পথটো শীঘ্ৰেই আৰু প্ৰাকলন মতে নিৰ্মাণ কৰিবৰ বাবে দাবী উত্থাপন কৰি বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে। কথা হৈছে বৃহৎ কেলেংকাৰী মানে আমাৰ অভয়পুৰী বাপুজি স্কুলৰ পৰা আৰম্ভ কৰি পাচনীয়া এই যিটো PWD ৰোড কৰবা ঠিকাদাৰে বনাই আছে, মানে আজি 2 বছৰ ধৰিয়ে ৰোড হ'লে ধূলিৰ কাৰণে কোনো আপডাউন কৰিব নোৱাৰি, ধূলি পানী নামাৰে। এতিয়া বৰষুণ পৰিছে, আজি ইমান দিন ধৰি এই পাথৰ পেলাই থৈ দিছে, কোনো পকী হোৱাৰ ব্যৱস্থা নাই আৰু কৰাৰ বোধে ইচ্ছাও নকৰে। কিছুদিন আগতে ইয়াতে এইটো কালভাৰ খৰাগাঁও চাৰিআলি বজাৰৰ অলপ দক্ষিণ পিনে এজন ল'ৰা দেখা পোৱাৰ পিছত মানে কেনেকুৱা দেখা পোৱাৰ পিছত ৰাইজৰ কিছু 2-4জন মানুহক মাতিলে, দেখুৱালে আৰু সেইকেইজন লগ লাগি কি আলোচনা ৰাতিৰ ভিতৰত কৰি সিটোকে পুনৰ কামটো মেৰামতি কৰি ৰাখি দিলে আৰু এতিয়ালৈকে তেনেকুৱাই আছে। দ্বিতীয় কথা, তাৰ অলপ পিছতে আৰু এটা কালভাৰ্ট আছে, পূৰা ডেমেজ কালভাৰ্টটো, আৰু এই ডেমেজ কালভাৰৰ ওপৰেদি পকী ৰাস্তা হৈ গৈ আছে। মই সেই চৰকাৰক অনুৰোধ কৰোঁ এই কালভাৰ্টটো পুনৰ দেখা শুনা কৰাৰ কাৰণে আৰু PWD ইঞ্জিনিয়াৰ মানে কেলেংকাৰী বুলি অনুমানিত হয়। এইখিনি সম্পূৰ্ণ এনেকুৱা 2 কিলোমিটাৰমান সম্পূৰ্ণ হৈছে, বাকী 15-16 কিলোমিটাৰ অসম্পূৰ্ণ। আগত গ'লে আপুনি পাথৰৰ কাৰণে যাব নোৱাৰিব। এতিয়া 2 বছৰ ধৰি কাম চলি আছে, এতিয়ালৈকে হোৱা নাই। চৰকাৰক জনাব খোজো যে কামটো জলদি কৰি দিব লাগে আৰু এই কালভাৰ্ট দুটা নিৰীক্ষণ কৰি ইয়াৰ উচিত মানে তদন্ত এটা লাগে যে কামটো উপযুক্ত কাম হৈছে নে হোৱা নাই। নিউজ ডেস্ক ৰিপোৰ্ট, IExpress 24।